নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এলপিৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে এইবাৰ এলপিৰ ক্ষেত্ৰত বিএড প্ৰাৰ্থীসকলে আবেদনৰ সুযোগ পোৱা নাই আৰু NISৰ ক্ষেত্ৰত মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিল সেই ৰায়দানৰ ফলত ফ্ৰেছ নিযুক্তিৰ পৰা তেওঁলোক বঞ্চিত হৈছে। গতিকে এই এলপিৰ ক্ষেত্ৰত এইবাৰ বহু কম নম্বৰ থকা প্ৰাৰ্থীও সুযোগ পাব। ইয়াৰোপৰি শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে ঘোষণা কৰিছে যে মাৰ্চ মাহৰ আগতে আৰু 8,500 পদ LP UP আৰু মাধ্যমিকৰ ক্ষেত্ৰত খালী হ'ব। তাৰে LP আৰু UPৰ ক্ষেত্ৰত 5,000 মান পদ পুনৰ LP UPৰ কাৰণে ওলাব। গতিকে এইবাৰ এক বৃহৎ সুযোগ আহিছে বুলি ক'ব লাগিব টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে। গতিকে আমি এইবাৰ লখিমপুৰ জিলাৰ যি কাট অফ কেনেধৰণৰ হ'ব সেই ক্ষেত্ৰত যোৱাবাৰৰ মেধা তালিকা যি ফাইনেল মেৰিট লিষ্ট আছিলে সেইখিনি তথ্য আমি ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকৰ পৰাও বিভিন্ন ভিডিঅ'ৰ যোগেদি আমি কমেণ্টসমূহ লৈছিলোঁ, সেইখিনিও আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এইবাৰ ভেকেঞ্চি লিষ্টৰ মতে কেটেগৰী ৱাইজ কেনেধৰণৰ আছে সেইখিনিও আমি চাইছোঁ। চোৱাৰ পিছত এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিছোঁ। ইয়াক আপোনালোকে কাট অফ বুলি নধৰিব। লখিমপুৰৰ ক্ষেত্ৰত যোৱা বছৰ OBC আৰু MOBCৰ ক্ষেত্ৰত 29টা পোষ্ট আছিলে, এইবাৰ 41টা পোষ্ট আছে। গতিকে যোৱাবাৰৰ তুলনাত বহুতকেইটা পোষ্ট বেছি আছে। যোৱাবাৰ যিহেতু পুৰণি পদ্ধতিত হৈছিল, তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছে 225.533 আৰু তেওঁ টেটত পাইছিলে 59.333%। আৰু কাট অফ আছিলে, অৰ্থাৎ 29টা পোষ্ট আছিলে, 29 নম্বৰ থকাজনৰ নম্বৰ আছে 206.850 আৰু টেটত তেওঁ পাইছিলে 60%। ঠিক একেদৰে SCৰ ক্ষেত্ৰত যোৱাবাৰ 17টা পোষ্ট আছিলে, এইবাৰ কিন্তু 24টা পোষ্ট আছে। গতিকে যোৱাবাৰৰ তুলনাত SCৰ ক্ষেত্ৰতো পোষ্ট বেছি ওলাইছে। যোৱা বছৰ মেধা তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে পুৰণি পদ্ধতি মতে 211.133 আৰু টেটত তেওঁ পাইছিলে 63.333%। কাট অফ আছিলে 199.571 আৰু টেটত পাইছিলে কাট অফত থকাজনে 58%। ঠিক একেদৰে ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ 21টা পোষ্ট ওলাইছিলে, এইবাৰ 32টা পোষ্ট ওলাইছে। এতিয়া লখিমপুৰৰ ক্ষেত্ৰত প্ৰতিটো কেটেগৰীতে পোষ্টৰ সংখ্যা বাঢ়িছে, কথাটো মন কৰিব আপোনালোকে। তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 218.381 আৰু টেটৰ নম্বৰ আছিলে 58.667 আৰু কাট অফ আছিলে 198.733 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 57.333%। গতিকে ইয়াৰ পিছতে আমি চাম আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত। আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত যোৱাবাৰ 125টা পোষ্ট ওলাইছিলে, এইবাৰ 203টা পোষ্ট ওলাইছে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতো বহুত বেছি পোষ্ট ওলাইছে এইবাৰ। তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 239.65 পুৰণি পদ্ধতি মতে আৰু টেটত কিন্তু যথেষ্ট নম্বৰ তেওঁ পাইছিলে, 80% পাইছিলে। কাট অফ আছিলে 211.529 আৰু টেটত আছিলে 66%। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 125টা পোষ্টত 60ৰ পৰা 64লৈ 28 জন, 65ৰ পৰা 70ৰ ভিতৰত 38 জন আৰু 70 প্লাছত 59 জন প্ৰাৰ্থী আছিলে। ST প্ৰিন্সৰ ক্ষেত্ৰত যি 21টা পোষ্ট ওলাইছিলে তাত 55ৰ পৰা 59লৈ 12 জন, 60ৰ পৰা 64লৈ 7 জন, 65ৰ পৰা 70ৰ ভিতৰত 2জন প্ৰাৰ্থী আছিলে। SCৰ ক্ষেত্ৰত টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 17টা পোষ্ট আছিলে যোৱাবাৰ, 55ৰ পৰা 59লৈ 4 জন, 60ৰ পৰা 65ৰ ভিতৰত 10 জন আৰু 65ৰ পৰা 70ৰ ভিতৰত 3 জন। আৰু OBC MOBCৰ ক্ষেত্ৰত যি 29টা পোষ্ট আছিলে তাত 55ৰ পৰা 59ৰ ভিতৰত 12 জন, 60ৰ পৰা 64ৰ ভিতৰত 9 জন, 65 to 70ৰ ভিতৰত 5 জন আৰু 70 প্লাছত 3 জন প্ৰাৰ্থী আছিলে। গতিকে আমি যদি চাওঁ আটাইকেইটা কেটেগৰীতে 60 to 64ৰ ভিতৰত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। আপোনালোকে কথাটো মন কৰিব। কিন্তু ST প্লেইনছ SCৰ ক্ষেত্ৰত 55ৰ পৰা 59ৰ প্ৰাৰ্থীও যথেষ্ট আছিলে। OBC MOBCৰ ক্ষেত্ৰতো 55ৰ পৰা 59ৰ ক্ষেত্ৰত যথেষ্ট প্ৰাৰ্থী আছিলে। অৰ্থাৎ দুটা কেটেগৰীত প্ৰাৰ্থীৰ সংখ্যা বেছি আছে, অৰ্থাৎ 55ৰ পৰা 59লৈ আৰু 60ৰ পৰা 65ৰ ভিতৰতে যথেষ্ট সংখ্যক প্ৰাৰ্থী আছে। গতিকে এইবাৰ লখিমপুৰৰ ক্ষেত্ৰত বহুত কম নম্বৰ থকা প্ৰাৰ্থী আশা কৰিছে আৰু তেওঁলোকে এটা চইচত দিছে, কিয়নো যথেষ্ট সংখ্যক পোষ্ট ওলাইছে। যোৱাবাৰৰ তুলনাত প্ৰতিটো কেটেগৰীতে পোষ্ট বেছি ওলাইছে। আৰু এইবাৰ বিশেষতঃ আপোনালোকে নিশ্চয় জানে টি টাইপছৰ ক্ষেত্ৰতো এটা সুকীয়াকৈ ৰিজাৰ্ভেশ্যন কৰি দিছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত এইবাৰ যথেষ্টখিনি সুবিধা আহিছে।
আৰু OBC MOBCৰ ক্ষেত্ৰতো যিহেতু টি টাইপছৰ প্ৰাৰ্থীখিনিৰ কাৰণে সুকীয়া ৰিজাৰ্ভেশ্যন দিছে, OBC MOBCৰ কাৰণে এটা এডভান্টেজ পজিশ্যনত আছে। ইয়াৰ উপৰিও এবাৰ NISৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যেই কৈছোঁ, গম পালে যে তেওঁলোকৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ৰায়দানটো অহাৰ পিছত ফ্ৰেছ নিযুক্তিৰ পৰা তেওঁলোকৰ ক্ষেত্ৰত অনিশ্চয়তা আহি গ'ল। আৰু লগতে LP ক্ষেত্ৰত BEd সকলৰ আবেদনৰ সুযোগ পোৱা নাই, যিটো ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান আহি পৰিলে। গতিকে এইবাৰ কম নম্বৰ থকা প্ৰাৰ্থীখিনিৰ যথেষ্ট সুযোগ। ইয়াৰ উপৰি ইয়াৰ আগতে 2-3টা নিযুক্তি হৈ গৈছে, যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে পাইছে। ইয়াৰ উপৰিও কণ্টেক্সুৱেল প্ৰাৰ্থীসকলক ৰেগুলাৰাইজেশ্যনৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ কাৰণে স্পেচিয়েল লাইভৰ ব্যৱস্থা কৰিব, এই কথা ঘোষণা কৰিছে। গতিকে কণ্টেক্সুৱেল প্ৰাৰ্থীখিনিও এইবাৰ কম্পিটিশ্যনৰ পৰা আঁতৰি আছে বুলি আমি ক'ব পাৰোঁ। গতিকে সকলোখিনি মিলাই লখিমপুৰৰ ক্ষেত্ৰত কিন্তু কাট অফ যথেষ্ট কমি যোৱাৰ সম্ভাৱনা আছে বুলি বহু প্ৰাৰ্থীয়ে ভাবিছে, আৰু আমিও আশা কৰিছোঁ যে যথেষ্ট কম হ'ব। গতিকে সকলোখিনি দিশ চাই আমি যদি চাওঁ, PWDৰ ক্ষেত্ৰত যি 21টা পোষ্ট আছে, তাত কাট অফ কেনেধৰণৰ হ'ব পাৰে। PWDৰ ক্ষেত্ৰত যিহেতু আপোনালোকে জানে যে তেওঁলোকৰ যি ফিজিকেলি যি তেওঁলোকৰ মেডিকেল চাৰ্টিফিকেট, সেইখিনি ভালদৰে ভেৰিফাই কৰে। তাত তেওঁলোকৰ ডিজেবিলিটি পাৰ্চেণ্টেজটো সঠিকভাৱে আছেনে নাই চাই, বহু ক্ষেত্ৰত তেওঁলোকৰ তাত ৰিজেক্ট হৈ যায়। গতিকে PWDৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থীৰ কম্পিটিশ্যন কম আছে। গতিকে পোষ্টৰ সংখ্যাও যথেষ্ট আছে তাৰ তুলনাত। গতিকে এইবাৰ 56 যিসকলৰ আছে PWD প্ৰাৰ্থী, লখিমপুৰৰ ক্ষেত্ৰত তেওঁলোকে সুৰক্ষিত জন বা ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো আপোনালোকে জানে, কেৱল শিক্ষকতাৰ ক্ষেত্ৰতে নহয়, অন্য চাকৰিতো ST হিলছৰ প্ৰাৰ্থী নাই। তেওঁলোকৰ পোষ্টবিলাক বছৰ ধৰি খালী হৈ আছে। গতিকে শিক্ষকতাৰ ক্ষেত্ৰতো লখিমপুৰ জিলাত যি 21টা পোষ্ট ওলাইছে, তাতো কম্পিটিশ্যন একেবাৰে কম হ'ব। গতিকে 54 এক সুৰক্ষিত জোন বুলি আমি ক'ব পাৰোঁ। যিসকলৰ 54 আছে নতুন পদ্ধতি মতে, তেওঁলোক ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ ST হিলছৰ ক্ষেত্ৰত। ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰতো এবাৰ নতুনকৈ ৰিজাৰ্ভেশ্যন দিছে। টি টাইপছৰ ক্ষেত্ৰতো টেটৰ নম্বৰখিনি তুলনাত প্ৰাৰ্থীৰ সংখ্যা কিন্তু সিমান বেছি নাই, আৰু যিসকলৰ যথেষ্ট ভাল প্ৰাৰ্থী, তেওঁলোকৰ 90 ওপৰত আছে, তেওঁলোক আনৰিজাৰ্ভতো গুচি যায়। গতিকে টি টাইপছৰ যি ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে কম নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ পাব। সেই তুলনাত 23টা পোষ্টৰ কাৰণে 55 এক সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। মেক্সিমাম 56লৈকে যাব পাৰে। 55-56 থকাসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। তাতকৈ বেছি থকাসকলৰতো কোনো কথা নাই। ST প্লেইনছৰ ক্ষেত্ৰত 32টা পোষ্ট ওলাইছে। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ, 57 এটা সুৰক্ষিত জন বা ছেফ জন বুলি আমি বিবেচনা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন থাকে, 24টা পোষ্ট ওলাইছে। তথাপিতো 57.5ৰ পৰা 58 এক সুৰক্ষিত জন হ'ব পাৰে। গতিকে SCৰ ক্ষেত্ৰত OBC আৰু MOBCৰ ক্ষেত্ৰত 41টা পোষ্ট ওলাইছে। গতিকে 59 এক সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। নতুন পদ্ধতি মতে যিসকল প্ৰাৰ্থী 59 আছে বা তাতকৈ বেছি আছে, সেইসকল এক সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰত 59 এক সুৰক্ষিত জন বা ছেফ জন হিচাপে বিবেচনা কৰিব পাৰোঁ। এতিয়া আমি আহিছোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত যি 203টা পোষ্ট ওলাইছে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60+ থকা প্ৰাৰ্থীসকল খুব বেছি উঠিলে 61লৈকে হ'ব পাৰে কাট অফ। গতিকে 60 এক সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। 60+ থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। গতিকে আজি আপোনালোকৰ মাজলৈ এই এনালাইচিছটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে এতিয়াও যদি টেটৰ নম্বৰসমূহ জনোৱা নাই, আমাক কমেণ্ট ছেকশ্যনত জনাব। গতিকে পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত লিখিব, আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।